নমস্তে বন্ধুসকল, দাস এগ্ৰো ফাৰ্মৰ পৰা নিত্যানন্দ দাস ছাগলী পালনৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। বহুত দিন ছাগলী পালনৰ ক্ষেত্ৰত বিশেষ ভিডিঅ' দিয়া যোৱা নাছিলে। যোৱা এমাহ ডেৰমাহ মোটামুটি এমাহ হ'ল বৰষুণ মানে প্ৰায় সদায় আহি আছে। বহুত বৰষুণ হ'ল আৰু বৰষুণৰ সময়ত ছাগলী পালন এটা বিৰাট ডাঙৰ চেলেঞ্জ, বিৰাট ডাঙৰ প্ৰত্যাহ্বান। এইবেলি মোৰ কাৰণে আৰু বহুত ডাঙৰ এটা প্ৰত্যাহ্বান আহিছিল। সেইটো হ'ল মানে মোৰ ওচৰতে এখন নদী আছে, আপোনালোকে আগৰ ভিডিঅ'বিলাকত চাইছে। নদীবিলাকত দেখিছে মানে নদীটোত মানে কি আছিল, 15 বছৰমানৰ পৰা পানী হোৱা নাছিলে। কিন্তু এইবাৰ হঠাতে মানে মেঘালয়ৰ পৰা পানী আহিলে, নদীটোৰ দুয়ো পাৰ বাগৰি মোৰ গোটেই ফাৰ্মখন পানীত বুৰি গ'ল। তেনে সময়ত মানে বহুত কিবা কিবি মানে অনিষ্ট হৈছে। যেনেকৈ মোৰ পিছফালে থকা মোৰ মাকৈ, তাত 4 বিঘা মাটিত 5 বিঘা মাটিত মই মাকৈ খেতি কৰিছিলোঁ চাইলেঞ্চ বনাম বুলি, আৰু সেই পূৰা পানীত ডুবি পেলাই মাকৈখিনি পকি গ'ল, মানে পাতবিলাক পকি গ'ল। গতিকে চাইলেঞ্চ বনোৱা আৰু নহ'ল। গোটেই ছাগলীৰ মানে চাংঘৰৰ তলেদি মানে পানী বৈ গৈছিল, আৰু গোটেই মানে গাহৰিৰ ফাৰ্ম, গৰুৰ ঘৰটোত বাৰু সোমোৱা নাছিল গোহালিত। বাকী পুখুৰী যিটো আছিল, মোৰ পুখুৰীৰ পৰা মাছো অলপ ওলাই গ'ল। তেনেকৈ মানে বিভিন্ন সমস্যা হ'ল। বিশেষকৈ ছাগলীৰ ক্ষেত্ৰত মানে বহুত ডাঙৰ সমস্যা হ'ল, কাৰণ গাহৰিক ড্ৰাই ফিড দিয়া যায়। গাহৰিৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম নহ'ল, পানীটো গুচি যোৱাৰ পিছত দিব পৰা গৈছে। কিন্তু ছাগলীৰ ক্ষেত্ৰত কি হ'ল, মানে পানী যেতিয়া বাগৰি গ'ল তেতিয়া মানে 2-3 দিনলৈ পানী অলপ থাকি গ'ল, আৰু সেই সময়ত ছাগলীখিনি মানে ৰখা বহুত ডাঙৰ সমস্যা হৈ পৰিল। আৰু ছাগলীবিলাক যদিও মোৰ ঘৰটো মানে চাংঘৰ, কিন্তু এতিয়া ছাগলীৰ সংখ্যা হিচাপে চাংঘৰটো মানে অলপ সৰু হৈছে। কিন্তু তাত মানে ছাগলীবিলাক একেৰাহে 2-3 দিন ৰখাটো মানে বিৰাট ডাঙৰ সমস্যা এটা হৈ গৈছিল মানে। তাৰে পিছত পানীটো বাৰু 2 দিন পিছত ওলাই গ'ল। ওলাই যোৱাৰ পিছত এতিয়া লাহে লাহে চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল, আৰু মানে এতিয়া 2-3 দিনমান ৰ'দ একেৰাহে ৰ'দ দিয়াৰ পিছত ছাগলীখিনি এতিয়া মানে বাহিৰত ওলাব পৰা হৈছে, ঘাঁহ খাব পৰা হৈছে। তো ছাগলী পালনৰ ক্ষেত্ৰত এইবিলাক মানে সমস্যা থাকে, আৰু সমস্যা যদি মানে অভিজ্ঞ পালকে সমস্যা পায় তেতিয়াহ'লে তেওঁ সহজে টেকেল কৰি যায়, সমস্যাবিলাকৰ লগত যুঁজি যায়। কিন্তু যেতিয়া নতুন পালকে মানে ছাগলী পালনৰ ক্ষেত্ৰখনত প্ৰথম বছৰতে সমস্যা দেখা পায়, তেতিয়াহ'লে তেনে সমস্যাৰ পৰা মানে সাৰি যোৱা বা তেনে সমস্যাত ভাগি নপৰাকৈ থকাটো মানে বহুত ডাঙৰ প্ৰত্যাহ্বান এটা। এনেকুৱা মানে প্ৰথম বছৰতে এনেকুৱা যদি সমস্যা হ'ল তেতিয়াহ'লে মানে বা নতুন পালকৰ কোনোবা হোৱা হ'লে তেখেতৰ কাৰণেও মানে বহুত ডাঙৰ প্ৰত্যাহ্বান হ'ল হয়। আমাৰ যিহেতুকে 2 বছৰ কমপ্লিট হ'ল অলমষ্ট, তো সেইফালৰ পৰা মানে অলপমান অভিজ্ঞতা অলপ হৈছে, মানে কিবা কৰি মানে তাৰ লগত প্ৰত্যাহ্বানৰ লগত যুঁজি গৈছোঁ। তথাপি প্ৰকৃতিৰ আগত মানে আপোনাৰ যিমান প্লান বি থাকিলেও প্ৰকৃতিৰ লগত মানে আপুনি কম্পিটিশ্যন কৰিব নোৱাৰে। যেতিয়া প্ৰকৃতিৰ নিষ্ঠুৰ হাত মানে পৰে, নিষ্ঠুৰ গদা পৰে প্ৰকৃতিৰ হাতৰ, তেতিয়া মানে আপুনি চাৰেণ্ডাৰ কৰিবই লাগিব। তাত মানে আৰু বিশেষ উপায় নাই। এনেকুৱা সমস্যা হৈ থাকে। এইবাৰ মানে বাৰিষাৰ সময়ত মানে পানী হওঁতে এটা ভিডিঅ' চাইছিলোঁ ফেচবুকত, লখিমপুৰ ডায়েৰী নামৰ চেনেল এটাৰ পৰা চাইছিলোঁ। এজন হাজবেণ্ড আৰু ৱাইফৰ কাহিনী, মানে মুৰ্গী ফাৰ্ম কৰিছিলে। মুৰ্গীৰ ফাৰ্মত মানে গোটেই মানে নদীৰ মাথাউৰি ভাঙি পানী সোমাই গোটেই মুৰ্গীবিলাক মৰি গ'ল। বেছিভাগ মুৰ্গী মৰি মানে ফাৰ্মখন ধ্বংস হৈ গ'ল, আৰু 2জনে মানে গ্ৰেজুৱেট আছিল। তো ফাৰ্মৰ ক্ষেত্ৰত এনেকুৱা সমস্যা হৈ থাকে, মানে এনেকুৱা প্ৰত্যাহ্বান আহি থাকে। সেইকাৰণে ফাৰ্মিং লাইনটো সঁচাকৈ বহুত টাফ, সহজ নহয়। আৰু বিশেষকৈ ছাগলী পালনত মানে ঠিক তেনেকুৱা, মানে বহুত প্ৰব্লেম, বহুত সমস্যা আহে, আৰু এইবিলাকৰ লগত যুঁজাটোৱে মানে এটা ডাঙৰ প্ৰত্যাহ্বান। এতিয়া বাৰু ছাগলীখিনিৰ কাৰণে ঘাঁহ হৈছে, বৰষুণ বাৰিষা হ'ব মানে পানী হোৱাৰ পিছত ঘাঁহবিলাক বহুত স্পীডত বাঢ়ি আহে, সেইবাবে ঠিকেই আছে। কিন্তু এতিয়া আৰু মোৰ আগত এটা চেলেঞ্জ আছে কি, এতিয়া যেনেকৈ খালী পথাৰত মানে চৰি আছে, তেনেকৈ নেক্সট 3 মাহ 3.5 মাহ এনেকুৱা পথাৰো নাথাকিব। এতিয়া ধানৰ কঠীয়া পৰা হৈছে, শালি ধানৰ লাহে লাহে
ধানখিনি ধান মানে ৰোৱা হ'ব পথাৰবিলাকত প্ৰায় মানে খেতি হৈ যাব আৰু ছাগলীবিলাক এৰি দিব নোৱাৰা হ'ব যদিও মই মোৰ বাবে কিছু ঠাই ৰাখিছোঁ ছাগলী অলপ চাৰিবলৈ কিন্তু হ'লেও মানে সিহঁতক ছাগলী নহয় উলিয়াই লৈ গ'লে মানে এইফালে এক কামাৰ মাৰে এইফালে এক কামাৰ মাৰে তো সেইটো এটা প্ৰব্লেম হয় এতিয়া ছাগলী মানে পোৱালি বহুত হৈছে এইবিলাক F2 F3 পোৱালি তো এনেকৈ ছাগলীৰ পোৱালি বহুত সংখ্যক হৈছে আৰু ছাগলীৰ সংখ্যাও বাঢ়িছে তো সেই হিচাপে গছৰ পাত আৰু মানে সিহঁতৰ খাদ্যটো আমি যোগাৰ কৰি ৰাখিব লাগিব মানে চাইলেজ কৰিম বুলি মাটি 5 বিঘাত মাকৈ কৰিছিলোঁ কিন্তু চাইলেজ কৰা মানে সম্ভৱ নহ'ল বানপানীৰ কাৰণে বানপানী নহ'লে চাইলেজ কৰিম বুলি ময়ো আহিছিলোঁ ঘৰত কিন্তু মানে এতিয়া যিহেতু মাকৈবিলাক মৰি গ'ল পানীত সেইবাবে মানে চাইলেজ কৰিব আৰু সক্ষম নহ'লোঁ এইবাৰ তো কেনেকৈ ছাগলীখিনিক খাদ্য দিয়া যায় কেনেকৈ সিহঁতক ৰাখোঁ এইটো এটা মোৰ বাবে চেলেঞ্জ যি হওক অনাগত ভিডিঅ'বোৰত আপোনালোকক দেখুৱাই থাকিম এই বিষয়ে এনেকৈ বানপানীৰ সময়ত মোৰ ফাৰ্মৰ আগেদি থকা নদীটো এইটো কলহী নদী আছিল একচুৱেলি নদীটো মানে এইটো শুকাই গৈছে মানে মৰি গৈছিল কিন্তু হঠাৎ মেঘালয়ৰ পৰা নে ক'ৰ পৰা পানী আহিলে পানী আহি পেলাই গোটেই নদীটো এনেকৈ মানে পানীৰে উফন্দি উঠিল আৰু তাৰে পিছত কিছু সময়ৰ পিছত মানে ফাৰ্মৰ ওচৰতে মানে ৰাস্তাৰ পৰা মানে পানী সোমাই গোটেই ফাৰ্মখনৰ ভিতৰত পানী সোমাই গৈছিল আৰু এনেকৈ নদীৰ পাৰৰ পৰা পানী সোমাই গোটেই ফাৰ্মখন দেখিছে মানে পানী আৰম্ভ হোৱাৰ দৃশ্য আছিল তো এনেকৈ মানে বিৰাট ডাঙৰ বিস্তৰ ক্ষতি সাধন কৰিলে মানে বানপানী এইবাৰ মোৰ ফাৰ্মত যিয়েই নহওক ফাৰ্মিঙৰ ক্ষেত্ৰত এনেকৈ প্ৰত্যাহ্বান আহি থাকে আৰু এইবিলাকৰ লগত আমি যুঁজি যাব লাগিব যুঁজিয়েই আমি আগবাঢ়ি যাব লাগিব বেলেগ বিকল্প আৰু নাই আজিলৈ ভিডিঅ'টো ইমানেই যিসকল লোকে মানে ভিডিঅ'টো প্ৰথম চাইছে চেনেলটো প্ৰথমবাৰ আহিছে অনুগ্ৰহ তেওঁলোকলৈ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাইছে যদি চেনেলটো ফ'ল' কৰি দিব ধন্যবাদ